সচৰাচৰতে আজি 2025 বৰ্ষৰ যি আমাৰ আজি প্ৰথম দিন, এই প্ৰথম দিনটো আমি ঢেকীয়াখোৱা বৰনামঘৰৰ মহাপুৰুষ জনাই জ্বলাই থৈ যোৱা যি অক্ষয় বন্তি, এই বন্তিৰ তৰফৰ পৰা আমি সকলোকে আশীৰ্বাদ প্ৰদান কৰিছোঁ। সকলো মংগলে থাকক, সকলো কুশলে থাকক। এইখিনিতে আমি সম্মানিত মাধ্যম, পুলিচ প্ৰশাসন, জিলা প্ৰশাসন, অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে প্ৰণৱ কৰি তেখেতৰ মন্ত্ৰীসভাৰ সদস্যসকল, সাংসদসকল সকলোকে আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। আমাৰ দেশখন খুব সুন্দৰকৈ তেখেতসকলে কাম কৰি আছে আৰু কাম কৰি যাবৰ বাবে আমি আশীৰ্বাদ কৰিলোঁ। আৰু উঠি অহা প্ৰজন্মক আমি এতিয়া আহ্বান জনাইছোঁ যে আজি আচলতে 1 জানুৱাৰী যদিও আমি পিতৃস্থলীলৈ ৰাইজ নগৈ এই নামঘৰ পুৱাই পৰা অগণন ভক্তই সমাগম কৰিছে, তেখেতসকলক আমি সেৱা কৰিছোঁ যে গুৰুজনে প্ৰতিষ্ঠা কৰি থৈ যোৱা যি নামঘৰৰ ভেটি, এই নামঘৰৰ ভেটিৰে মানৱ জাতি গঠন হয়। আৰু ইয়ালৈ সকলো আহক, সকলো আমি একেলগে থাকোঁ, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে একত্ৰিত হৈ আমি সকলোৱে মৰমৰ দোলেৰে আৰু দেশৰ পৰা যি মাৰি মৰক দুৰ্ভিক্ষ এইখিনি আঁতৰি গৈ পেলাই আমি কুশলে থাকিবলৈ সকলোকে আশীৰ্বাদ প্ৰদান কৰিছোঁ। সচৰাচৰতে আজি 2025 বৰ্ষৰ যি আমাৰ আজি প্ৰথম দিন, এই প্ৰথম দিনটো আমি ঢেকীয়াখোৱা বৰনামঘৰৰ মহাপুৰুষ জনাই জ্বলাই থৈ যোৱা যি অক্ষয় বন্তি, এই বন্তিৰ তৰফৰ পৰা আমি সকলোকে আশীৰ্বাদ প্ৰদান কৰিছোঁ। সকলো মংগলে থাকক, সকলো কুশলে থাকক। এইখিনিতে আমি সম্মানিত মাধ্যম, পুলিচ প্ৰশাসন, জিলা প্ৰশাসন, অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে প্ৰণৱ কৰি তেখেতৰ মন্ত্ৰীসভাৰ সদস্যসকল, সাংসদসকল সকলোকে আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। আমাৰ দেশখন খুব সুন্দৰকৈ তেখেতসকলে কাম কৰি আছে আৰু কাম কৰি যাবৰ বাবে আমি আশীৰ্বাদ কৰিলোঁ। আৰু উঠি অহা প্ৰজন্মক আমি এতিয়া আহ্বান জনাইছোঁ যে আজি আচলতে 1 জানুৱাৰী যদিও আমি পিতৃস্থলীলৈ ৰাইজ নগৈ এই নামঘৰ পুৱাই পৰা অগণন ভক্তই সমাগম কৰিছে, তেখেতসকলক আমি সেৱা কৰিছোঁ যে গুৰুজনে প্ৰতিষ্ঠা কৰি থৈ যোৱা যি নামঘৰৰ ভেটি, এই নামঘৰৰ ভেটিৰে মানৱ জাতি গঠন হয়। আৰু ইয়ালৈ সকলো আহক, সকলো আমি একেলগে থাকোঁ, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে একত্ৰিত হৈ আমি সকলোৱে মৰমৰ দোলেৰে আৰু দেশৰ পৰা যি মাৰি মৰক দুৰ্ভিক্ষ এইখিনি আঁতৰি গৈ পেলাই আমি কুশলে থাকিবলৈ সকলোকে আশীৰ্বাদ প্ৰদান কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।